হ্যালো স্টুডেন্টস, আজির ক্লাসত আমি অনুশীলনী 4.3 প্রশ্ন 4 নাম্বাৰটো সলিউশন কৰিম। ইয়াৰ আগৰ ক্লাসত আমি কোশ্চেন নাম্বাৰ 1, 2 আৰু 3 গোটেইখিনি সলিউশন কৰিছিলো। গতিকে আজি আমি পঢ়িম প্ৰশ্ন 4টো। যোনে আগৰ ভিডিও বিলাক চোৱা নাই তোমালোকে আগৰ ভিডিও বিলাক আগত চাই লবা, দেন এইটো ভিডিও চাবা, তেনেহলেহে ভালকে বুজি পাবা। সো কোশ্চেন নাম্বাৰ 4ত আমাক দিয়া আছে আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিকৰমবোৰৰ যোগফল 1/3। তেওঁৰ বৰ্তমান বয়স উলিয়াব লাগে। সো কি কৈছে যে আজিৰ পৰা 3 বছৰ আগত, তাৰ মানে আজিৰ ডেটৰ পৰা 3 বছৰ আগত আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ যেটো প্ৰতিকৰম, সেই প্ৰতিকৰম বিলাক যোগ কৰিলে যোগফলটো আমাৰ কিমান ওলাব? 1/3 ওলাব। তাৰ পিছত কি কৈছে যে তেওঁৰ বৰ্তমান বয়স মানে ৰহমানৰ বৰ্তমান বয়স, আজিৰ দিনত ৰহমানৰ বয়স কিমান সেইটো উলিয়াব লাগে। বৰ্তমান ৰহমানৰ বয়স কিমান? সো বয়সৰ ক্ষেত্ৰত কি কৰিব লাগে এটা কথা মনত ৰাখিবা। বয়সৰ অংক কৰোতে মনত ৰাখিবা যে যদি বয়সৰ ক্ষেত্ৰত আগত বুজায় তেনেহলে কি হ'ব? মাইনাস। ইয়াত চোৱা আজিৰ পৰা 3 বছৰ আগত বুজাইছে, আগত হলে কি হ'ব? মাইনাস। আৰু 5 বছৰ পিছত মানে এই ক্ষেত্ৰত তেনেহলে কি হ'ব? 5 টো কি হ'ব? 5 বছৰ কি হ'ব? আমাৰ প্লাস হ'ব। এটা মনত ৰাখিবা যে যদি বয়সৰ ক্ষেত্ৰত যদি আগত বুজায় তেনেহলে কি হ'ব? মাইনাস, যদি পিছত বুজায় তেনেহলে কি হ'ব? প্লাস। আচ্ছা, তেনেহলে 5 বছৰ কি হ'ব? আমাৰ প্লাস হ'ব। ৰহমানৰ বয়সৰ প্ৰতিকৰম, এই প্ৰতিকৰম শব্দটো জানিব লাগিব। প্ৰতিকৰম মানে কি? প্ৰতিকৰম হৈছে একচুয়ালি, সাপোজ ধৰা নর্মাল 5 আছে, মই যদি কও 5 ৰ প্ৰতিকৰম কি হ'ব? তোমাৰ आंसर কি হ'ব? 1/5। এটো কি? 5 ৰ প্ৰতিকৰম মানে উল্টা। এই 1/5 টো হৈছে কেনেকে? ইয়াৰ তলত কি আছিল? আমাৰ 1 আছিল, সেই 1 টো উলটি কি হৈছে? আমাৰ 1/5। তলৰ 1 টো ওপৰত গৈছে আৰু ওপৰৰ 5 টো তলত আহিছে। এটো কয় প্ৰতিকৰম। সিমিলারলি মই যদি কও 4 ৰ প্ৰতিকৰম কি হ'ব? 1/4 হ'ব। বুজি পালা? প্ৰতিকৰম মানে 1/, কোনো এটা সংখ্যাৰ যদি প্ৰতিকৰম উলিয়াব দিয়ে তেনেহলে কি কৰিব লাগে? সেই সংখ্যাটো 1 ৰ তলত লিখিব লাগে। তাৰ মানে ফৰ এক্সাম্পল আৰু এটা এক্সাম্পল কৈছো মই, যদি মই কও 9 ৰ প্ৰতিকৰম কি হ'ব? তেনেহলে 9 ৰ প্ৰতিকৰম কি হ'ব? 1/9 হ'ব। বুজি পালা? তো প্ৰতিকৰম মানে হৈছে আমাৰ কি? এনেকুৱা 1/, তাৰ মানে। সো আমাক কি কৈছে? প্ৰতিকৰমবোৰৰ যোগফল। নরমাল যোগ কৰিলে নহব, কি কৰিব লাগিব? প্ৰতিকৰম বনাব লাগিব, দেন যোগ কৰিব লাগিব। আৰু যোগফলটো কিমান হ'ব? আমাৰ 1/3 হ'ব। তেওঁৰ বৰ্তমান বয়স। তেনেহলে মই মাজে মাজে কৈ থাকো যে ম্যাথমেটিক্সত যেটো বস্তু উলিয়াব দিয়ে সেই বস্তুটোই ধৰি লব লাগে আগত। ইয়াত যেহেতু আমাক কি কৈছে? তেওঁৰ বৰ্তমান বয়স উলিওৱা, তেনেহলে তেওঁৰ বয়সটো আগত আমি ধৰি লম। কি ধৰি লম? x, y, a, b, c কিবা এটা ধৰিলেই হ'ল। আৰু সাধাৰণতে x বুলি ধৰা হয়। তেনেহলে আগতে প্ৰথমত কি কৰিম? আমি ৰহমানৰ বৰ্তমান বয়স কি বুলি ধৰিম? x বছৰ বুলি ধৰি লম। আহা আমি কোশ্চেন নাম্বাৰ 4 টো সলিউশন কৰিবলৈ তেনেহলে কি কৰিব লাগিব? যেহেতু ৰহমানৰ কি কৈছিল? বৰ্তমান বয়স উলিয়াব লাগে, তেনেহলে আমি ৰহমানৰ বৰ্তমান বয়সটো আগত ধৰি লম। ধৰা হল লেট ৰহমানৰ বৰ্তমান বয়স, যেহেতু আমি নাজানো কিমান বছৰ, সেইটো উলিয়াব দিছে, আমি x বছৰ ধৰি উলিয়াম। x বছৰ। ৰহমানৰ বৰ্তমান বয়স কিমান? x বছৰ। আজিৰ ডেটত, আজিৰ দিনত ৰহমানৰ বয়স x বছৰ। তাৰ পিছত কি কৈছিল কোশ্চেনত? যে 3 বছৰ আগত মানে 3 বছৰ আগত ৰহমানৰ বয়স কিমান আছিল সেইটো লিখিব লাগিব। 3 বছৰ আগত ৰহমানৰ বয়স আছিল
3 বছৰ আগত ৰহমানৰ বয়স কিমান আছিল যেহেতু আগত বুজাইছে তেনেহলে 3 টো কি হ'ব বিয়োগ হ'ব মাইনাস হ'ব এটো एक्चुअली কেনেকৈ হয় মই যদি তোমাক কোশ্চেন কৰো তোমাৰ আজিৰ ডেটত আজিৰ বৰ্তমান বয়স তোমাৰ 15 বছৰ আছে কিমান বছৰ আছে 15 বছৰ মই যদি তোমাক কও 3 বছৰ আগত তোমাৰ বয়স কিমান আছিল আজিৰ দিনত তোমাৰ বয়স আজি তোমাৰ বয়স 15 বছৰ 3 বছৰ আগত কিমান বছৰ আছিল তুমি কি কবা 12 বছৰ আছিল বুলি কবা 12 বছৰ যে আছিল এটো কেনেকৈ কৈছা তুমি 15 ৰ পৰা 3 যেটো আমি আগত কৈছো এটো মাইনাস কৰিছা তাৰ পিছত এনেকৈ কৈছা স্যার 12 বছৰ হ'ব তাৰ মানে যদি বয়সৰ ক্ষেত্ৰত আমি আগত বুজাও তেনেহলে কি হ'ব যিমানখিনি আগত বুজাম সেইখিনি মাইনাস হ'ব তেনেহলে কি হ'ব 12 বছৰ হ'ব সিমিলারলি মই যদি কও আজি তোমাৰ বৰ্তমান বয়স 15 বছৰ 3 বছৰ পিছত তোমাৰ বয়স কিমান হ'ব কি কৈছো মই আজি তোমাৰ বয়স 15 বছৰ 3 বছৰ পিছত তোমাৰ বয়স কিমান হ'ব তুমি কি কবা 18 বছৰ হ'ব 18 বছৰ হ'ব নে নাই আৰু এটো কেনেকৈ কৈছা 15 ৰ লগত 3 বছৰ প্লাস কৰি 18 কৈছা এনেকৈ প্লাস কি কাৰণে কৈছা আমি পিছত কৈছো এই কাৰণে প্লাস কৈছা যদি আগত বুজাও তেনেহলে কি কম মাইনাস হয়না তেনেহলে কি বুজিলে ইয়াৰ দ্বাৰা যে বয়সৰ ক্ষেত্ৰত আগত বুজালে কি হ'ব মাইনাস আৰু পিছত বুজালে কি হ'ব প্লাস যদি ৰহমানৰ বৰ্তমান বয়স x বছৰ হয় তেনেহলে 3 বছৰ আগত কিমান বছৰ আছিল x - 3 বছৰ হল বৰ্তমান বয়সৰ পৰা কি কৰিব লাগিব 3 বছৰ বিয়োগ কৰিব লাগিব এটো 15 বছৰ তোমাৰ বৰ্তমান আছিল বৰ্তমানৰ পৰা 3 বছৰ বিয়োগ কৰিছিল 15 বছৰ বৰ্তমান আছিল তাৰ পিছত 3 বছৰ পিছত বুজাইছিল এটো কি কৰিছিল প্লাস কৰিছিল গতিকে বৰ্তমান বয়স 15 আছে না কিমান আছে মই তো নাজানো আমি নাজানো এটো x বুলি ধৰি লৈছিল গতিকে x ৰ পৰা বিয়োগ কৰিব লাগিব হল তাৰ পিছত কি কৈছিল কোশ্চেনত যে 5 বছৰ পিছত ৰহমানৰ বয়স 5 বছৰ পিছত আচ্ছা এবাৰ কি হ'ব 5 বছৰ পিছত বুজাইছে তেনেহলে প্লাস হ'ব 5 বছৰ পিছত ৰহমানৰ বয়স হ'ব কিমান হ'ব yes x + 5 বছৰ হ'ব এবাৰ x + 5 প্লাস কি কাৰণ হল কাৰণ পিছত বুজাইছে পিছত বুজালে কি হ'ব প্লাস আৰু আগত বুজালে কি হ'ব মাইনাস এইটোই বয়সৰ অঙ্ক কৰাৰ নিয়ম এতিয়া according to question প্ৰশ্ন মতে প্ৰশ্নত কি কৈছে যে আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিকৰমবোৰৰ যোগফল 1/3 তাৰ মানে ৰহমানৰ বয়স যেটো পালো আমি 3 বছৰ পিছত কিমান পালো আমি x - 3 বছৰ আৰু 5 বছৰ পিছত কিমান হল x + 5 বছৰ এটা কি কৰিব লাগিব এইটোৰ প্ৰতিকৰম লাগে আমাৰ প্ৰতিকৰম দুটা যোগ কৰি দিলে কিমান হ'ব 1/3 হ'ব এটো কোশ্চেনত কৈ থৈছে সো প্ৰতিকৰমটো কি অলপ আগতে কলো যে প্ৰতিকৰম হৈছে কি 3 ৰ প্ৰতিকৰম অলপ আগত কি কলো 1/3 হ'ব 5 ৰ প্ৰতিকৰম কিমান 1/5 Similarly মই যদি কও x - 3 ৰ প্ৰতিকৰম কি হ'ব কি কবা 1/x - 3 হয়না x - 3 ৰ প্ৰতিকৰম কি হ'ব 1/x - 3 Similarly x plus 5 ৰ প্ৰতিকৰম কি হ'ব 1/x + 5 হ'ব হনে নাই যেটো বস্তু দিয়া থাকিব এটো 1 আকাৰে লিখিলেই হল এবিলাক সাইডত ৰাপ কৰি লিখিবা নিলিখিলে হ'ব বুজোৱাৰ কাৰণে তোমালোকক এবিলাক কৈছো সো তেনেহলে x - 3 ৰ প্ৰতিকৰম কি হ'ব 1/x - 3 প্লাস কি কাৰণে কৰিম কাৰণ প্ৰতিকৰমবোৰৰ যোগফল কৈছে যোগফল যেহেতু কৈছে ইয়াত যোগ চিহ্ন দিব লাগিব 1 আৰু এটা কি হ'ব x + 5 x + 5 ৰ প্ৰতিকৰম কি হ'ব 1/x + 5 এই প্ৰতিকৰম দুটা যোগ কৰিলে ৰিজাল্ট কি হ'ব আমাৰ বুলি কৈছে 1/3 এটো প্ৰশ্নত
কৈ থৈছে আমাক, সেই কাৰণে লিখিছো according to question, প্ৰশ্ন মতে, প্ৰশ্নত যেহেতু কৈ থোৱা আছে। এতিয়া আমি কি কৰিম, ইয়াৰ পৰা x ৰ মান উলিয়াম, আৰু x ৰ মান আমি কেতিয়া উলিয়াব পাৰো, যেতিয়া সমীকৰণটো দ্বিঘাত সমীকৰণত থাকে। এটো চোৱা এতিয়ালৈকে দ্বিঘাত সমীকৰণ হোৱা নাই, এটো প্ৰথমত কি কৰিব লাগিব, আমাৰ এই সমীকৰণটো দ্বিঘাত সমীকৰণ বনাব লাগিব, দেন আমি x ৰ মান উলিয়াব পাৰিম। সো দ্বিঘাত সমীকৰণ কেনেকৈ বনাম, এটো ইয়াত চোৱা x - 3 আছে, ইয়াত আছে x + 5, তেনেহলে এলসিয়াম কি হ'ব আমাৰ, যেহেতু x - 3 x + 5 এর ভিতৰত ভাগ না যায়, গতিকে এলসিয়াম কি কৰিব লাগিব, পূৰণ কৰি দিব লাগিব। তেনেহলে কি হ'ব, x - 3 into x + 5 কি হৈ যাব, দুটা পূৰণ হৈ যাব, এটো নিয়ম, এটোৰ লগত এটা পূৰণ কৰিব লাগিব। দেন কি কৰিব লাগিব, অনৰ লগত এই তলৰ x + 5 টো পূৰণ কৰিব লাগিব, ওপৰৰ 1 দিয়ে তলৰ x + 5, অনৰ লগত x + 5 পূৰণ কৰিলে কি হ'ব, x + 5 এ হ'ব আমাৰ, হয়নে নাই, কাৰণ আমি জানো অনৰ লগত যে বস্তুই পূৰণ নকৰো কিয় সেই সেম বস্তুটাই হয়। অনৰ লগত যদি আমি x + 5 পূৰণ কৰো কি হ'ব, x + 5 এ হ'ব, প্লাস এইটো প্লাস আছে, প্লাস দিছো। এতিয়া এই অনৰ লগত এই পিনৰ তলৰ x - 3 টো পূৰণ কৰিম, তেনেহলে অনৰ লগত x - 3 পূৰণ কৰিলে কিমান হ'ব, x - 3 হ'ব আমাৰ রেজাল্ট, ইকুয়াল 1/3 as it is। দেন আমি কি লিখিব পাৰো, উপৰত চোৱা x + x হয়েছে, তার মানে দুটা x, তার মানে আমি কি লিখিব পাৰো, 2x লিখিব পাৰো। 5 আৰু ইয়াত আছে কি আমাৰ -3, 5 ৰ পৰা 3 মাইনাস কৰিলে কিমান হ'ব, আমাৰ +2 থাকিব, হয়নে নাই, 5 ৰ পৰা 3 বিয়োগ কৰিলে 2 থাকিব। ডিভাইডেড বাই তলত কি আছে আমাৰ x - 3 x + 5, এটোক আমি ব্র্যাকেটৰ কাম কৰি দিম। x ৰ লগত প্ৰথমে কি কৰিব লাগিব, এই x ক পূৰণ কৰিব লাগিব, x ৰ লগত x পূৰণ কৰিলে কি হ'ব, x² হ'ব। এতিয়া এই x ৰ লগত এই 5 পূৰণ কৰিম, কি হ'ব, 5 ৰ লগত x পূৰণ কৰিলে কিমান হ'ব, আমাৰ 5x হ'ব, হল। এতিয়া x ৰ দ্বাৰা গোটেইখিনি পূৰণ কৰা হল, এতিয়া আমি -3 ৰ দ্বাৰা গোটেইখিনি পূৰণ কৰিম, -3 ৰ লগত এগেইন এই x পূৰণ কৰিম, কি হ'ব, 3 ৰ লগত x পূৰণ কৰিলে 3x। এতিয়া সাইন ইয়াত কি হ'ব, ইয়াত আছে মাইনাস, ইয়াত আছে প্লাস, আমি জানো প্লাসে মাইনাসে পূৰণ কৰিলে সাইন কি হয়, মাইনাস হয়, ইয়াত তেনেহলে কি দিব লাগিব, মাইনাস দিব লাগিব। এতিয়া 3 ৰ লগত 5 পূৰণ কৰিলে কিমান হ'ব, 3 ৰ 5 গুণ 15 15, ইয়াতে সাইন কি হ'ব, এটা মাইনাস এটা প্লাস, দেন কি হ'ব, তেনেহলে কি হ'ব, মাইনাস 1/3 as it is। এতিয়া আমি কি লিখিব পাৰো, উপৰত চোৱা 2x + 2 as it is সেম লিখিছো, ডিভাইডেড বাই x², ইয়াত চোৱা 5x, ইয়াত আছে আমাৰ কি 3x, তেনেহলে 5x ৰ পৰা 3x বিয়োগ কৰিলে কিমান থাকিব, আমাৰ 5টা x ৰ পৰা 3টা x বিয়োগ কৰি দিলে কিমান থাকিব, 2x থাকিব, 2x। বাকি কিমান থাকিল আমাৰ 15 মাইনাসৰ ইকুয়াল 1/3 হল। দেন আমি কি লিখিব পাৰো, এতিয়া আমি কি কৰিম, এটো বজ্ৰ পূৰণ কৰি দিম। বজ্ৰ পূৰণ কেনেকৈ কৰিব লাগে, এই পিনৰ তলৰটো দি ইকুয়ালৰ ৰাইট সাইডত থকা ওপৰটো পূৰণ কৰিব লাগে, তেনেহলে 1 ৰ লগত যদি আমি x² + 2x - 15 পূৰণ কৰি দিও, তেনেহলে কি হ'ব, আমাৰ এটাই হ'ব, কারণ 1 ৰ লগত যি বস্তু পূৰণ নকৰে কিয় সেইটাই হয়, 1 ৰ লগত এটো পূৰণ কৰিলে কি হ'ব, x² + 2x - 15 ইকুয়াল, এটাই 3 তলৰ 3 দিয়ে এই পিনৰ ওপৰটো পূৰণ কৰিম, 3 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব, 3 × 2 6 × x প্লাস 3 ৰ 2 গুণ 6 হল। এতিয়া কি কৰিম, x² + 2x - 15 as it is, চাই এইখিনি লিখিছো। এতিয়া চোৱা আমি গোটেইখিনি বাওপিনে লৈ আহিম, তেনেহলে +6 টো কি হ'ব, -6x +6 টো কি হ'ব, -6 ইকুয়াল কি থাকিব, একো নাই মানে 0, হয় না। এতিয়া আমি কি কৰিম,
ইয়াত ছয় এক্স স্কোয়ার থকা বস্তু আৰু আছে নেকি এক্স স্কোয়ার থকা বস্তু আৰু নাই একমাত্ৰ এইটোৱে আছে অকল এক্স স্কোয়ার এটা আছে এতিয়া চোৱা এক্স থকা বস্তু এটা আছে আৰু ইয়াত এটা আছে ইয়াত আছে কিমানটা এক্স মাইনাসৰ 6x ইয়াত আছে কিমান আমাৰ প্লাসৰ 2x তেনেহলে 6x টো ডাঙৰ আৰু ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব 6টা x ৰ পৰা 2টা x বিয়োগ কৰিলে আমাৰ কিমানটা থাকিব 4টা x থাকিব 4টা x সাইন কি হ'ব ইয়াত যেহেতু ডাঙৰটোৰ আগত কি সাইন আছিল আমাৰ মাইনাস সাইন গতিকে ইয়াত মাইনাস দিব লাগিব এতিয়া সব কনস্ট্যান্ট নাম্বার ইয়াত আছে 15 ইয়াত আছে -6 যেহেতু দুয়োটাৰ আগতে কি আছে আমাৰ মাইনাস সাইন আছে 15 ৰ আগতে মাইনাস 6 ৰ আগতে কি আছে আমাৰ মাইনাস আছে গতিকে দুয়োটাৰ আগতে মাইনাস থাকিলে কি কৰিব লাগে মাইনাস সাইনটো লিখিব লাগে তাৰ পিছত এই 15 আৰু 6 যোগ কৰি দিলেই হল কিমান হ'ব 15 আৰু 6 যদি আমি যোগ কৰো 21 ইকুৱেল 0 এতিয়া সয় এইটো এটা দ্বিঘাত সমীকৰণ হৈছে নে নাই দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাসত আছে এইটো কাৰণ কি কাৰণ x ৰ ওপৰত থকা ম্যাক্সিমাম যেটো পাৱাৰ সেই পাৱাৰটো আমাৰ কি আছে 2 আছে আৰু x ৰ ওপৰত যদি ম্যাক্সিমাম পাৱাৰ 2 থাকে তেনেহলে এইটো এটা দ্বিঘাত সমীকৰণ হয় আৰু দ্বিঘাত সমীকৰণ এটা কি কৰিব পাৰো আমি বিভিন্ন পদ্ধতিত সলিউশন কৰিব পাৰো সো তোমালোকক এইটো আমি উৎপাদীকৰণ পদ্ধতিৰে সলিউশন কৰি দিম সো উৎপাদীকৰণ পদ্ধতিটো মনত আছে নে নাই কি কৰিব লাগে এই ফাৰ্ষ্টত যেটো আমাৰ x স্কয়াৰৰ হৰক থাকে হেইটোৰ লগত লাষ্টৰ ধ্ৰুবক পদটো পূৰণ কৰিব লাগে পূৰণ কৰাৰ পিছত সাইডত এনেকে ৰাপ কৰিব লাগে তেনেহলে অনৰ লগত 21 পূৰণ কৰিলে কিমান হ'ব আমাৰ 21 এ হ'ব হয়না ইয়াতে কোন নাই মানে কি 1 আছে অনৰ লগত 21 পূৰণ কৰিলে কি হ'ব 21 এ হ'ব 21 ক আমি কি লিখিব পাৰো 3 ৰ 7 গুণ 21 লিখিব পাৰো এটো নেকে লিখিব লাগিব এতিয়া আৰু কিবা লিখিব পাৰো 1 into 21 কৰিলে আমি কিমান পাম 21 পাম এতিয়া সো আমাৰ মধ্যপদটো কি আছে আমাৰ 4 আছে এতিয়া এই যে আমি 3 7 1 21 পালো এই সংখ্যা বিলাক কোন দুটা প্লাস বা মাইনাস কৰিলে কি কৈছো প্লাস বা মাইনাস কৰিলে এই মাজৰ 4 টো ওলাব এতিয়া সো 7 আৰু 3 যদি আমি যোগ কৰি দিও কিমান হ'ব আমাৰ 11 হ'ব 11 তো ইয়াত নাই 4 আছে এগেইন সো আমি মাইনাস কৰি চাও এবাৰ 7 ৰ পৰা 3 বিয়োগ কৰিলে আমাৰ 4 হ'ব নে নাই হ'ব কাৰণ 7 minus 3 যদি আমি কৰো কিমান পাম আমি 4 পাম এই 7 ৰ পৰা 3 বিয়োগ কৰিলে আমি 4 পাম তেনেহলে 4 টোক আমি 4 নিলিখি কি লিখিম 7 minus 3 লিখিম কাৰণ 7 minus 3 মানে যেটো বস্তু 4 মানে হে কি বস্তু 4 ক আমি 7 minus 3 লিখিব পাৰো আৰু এটা কেনেকৈ লিখিব লাগিব কি লিখিব লাগিব x square as it is থাকিব মাইনাস আছে মাইনাস দেম 4 টো ককল কি লিখিম 4 নিলিখি 7 minus 3 লিখিম 7 minus 3 ব্র্যাকেট দেব লাগিব যেহেতু লগত কি আছে এটা x আছে x টো দেব লাগিব minus 21 as it is মেকে থাকিব হল ইয়াত আমি একো কৰা নাই 4 টো ভাঙি পিনে আমি কি লিখিছো 7 minus 3 7 ৰ পৰা 3 বিয়োগ কৰিলে কিমান হ'ব আমাৰ 4 আহিব হল এতিয়া আমি কি কৰিম উৎপাদক কেনেকৈ কৰিব লাগে ইয়াৰ আগৰ ভিডিঅ শিকাইছো হেইভাবে কৈ আছো জুনজনা আগৰ ভিডিঅ বিলাক চোৱা নাই তোমালোকে আগৰ ভিডিঅ বিলাক আগত চাই লবা তেনেহলে এই পৰৱৰ্তী ভিডিঅ বিলাক তোমালোকৰ বাবে সহজ হ'ব ইজি হৈ যাব এতিয়া সো x স্কয়াৰ লিখিম আমি মাইনাস প্লাস পূৰণ কৰিলে মাইনাস হ'ব 7 ৰ লগত x পূৰণ কৰিলে কিমান হ'ব 7x হ'ব মাইনাস ইনটু মাইনাস কৰিলে প্লাস হ'ব 3 ৰ লগত x পূৰণ কৰিলে কি হ'ব 3x হ'ব minus 21 equal 0 হল এতিয়া আমি কি কৰিম কমন লম ইয়াত ছয় x আছে ইয়াত চাই আছো আমি x আছে গতিকে x আমি এটা কি কৰিব পাৰো কমন লব পাৰো যদি x এটা কমন লও ইয়াত আছিল x স্কয়াৰ মানে দুটা x আছিল তাৰ পৰা আমি এটা x এ কমন লৈছো বাকি আৰু এটা x আছে ইয়াত হেটো দেব লাগিব মাইনাস আছে মাইনাস দিম
এতিয়া চোৱা ইয়াত x আছিল, x তো আমি কমন লৈছো, x আৰু ইয়াত নাই, বাকি থাকিল অকল কি এটা 7, গতিকে ইয়াত অকল কি আছে 7 আছে হল। x তো নাই কাৰণ x তো আমি কমন লৈছো, প্লাস এতিয়া চোৱা ইয়াৰ পৰা কি কমন যাব, ইয়াত আছে 3, ইয়াত আছে 21, সো 21 আৰু 3 ৰ ভিতৰত সৰু কোনটো, 3 তো সৰু, গতিকে 3 কমন যাব, সৰুটো কমন যাব, এটা শিওর। এতিয়া ব্র্যাকেটৰ ভিতৰত থাকিব কি, ব্র্যাকেটৰ ভিতৰত কি থাকিব হেটো লৈ ভাবিবলগীয়া একো নাই। প্ৰথম ব্র্যাকেটত যেটো আহিছে দ্বিতীয় ব্র্যাকেটত হেটোই আহিব। প্ৰথম ব্র্যাকেটত কি আছিল x - 7, ইয়াতো কি আহিব x - 7 ইকুৱেল 0। এতিয়া চোৱা আমি যদি আকৌ এটো পূৰণ কৰি দেব, পুরো এইখিনি আহিব, 3 ৰ লগত x পূৰণ কৰিলে 3x হ'ব, 3 ৰ লগত 7 পূৰণ কৰিলে কিমান হ'ব 21 হ'ব, ওপৰটো আহিব। এতিয়া এগেইন চোৱা x - 7 আমাৰ ডাবল আছে, দুটা আছে, দুটা আমি লিখি লিখিম, এটা লিখিম, তাৰ মানে এগেইন কমন লম, x - 7 এই দুটা মিলি এটা লিখিলো, বাকি থাকিল কি আমাৰ x + 3, x + 3। এতিয়া সো এটো ব্র্যাকেট দিছো, এটো ব্র্যাকেট দিয়া নাই, এনে থলে ভাল দেখা না যায়, এই কারণে এটো কি দিব লাগে ব্র্যাকেট দিব লাগে, ইকুৱেল 0 হল। নেক্সট এতিয়া কি কৰিব লাগে, কি কৰিব লাগে, এতিয়া এইখিনি পার্ট এবাৰ 0 লিখিব লাগে, এগেইন এইখিনি পার্ট এবাৰ 0 লিখিব লাগে। নাও x - 7 ইকুৱেল 0 or আৰু এটা কি হ'ব x + 3 ইকুৱেল 0। এতিয়া চোৱা এটো যদি আমি সাইড চেঞ্জ কৰো তেনেহলে কি হ'ব, x - 7 তো কি হ'ব +7 হৈ যাব ওফালে গৈ, আৰু এটো কি হ'ব +3 তো -3 হৈ যাব, x ইকুৱেল কি হ'ব -3। এতিয়া চোৱা ৰহমানৰ বয়সটো আমি কি ধৰি লৈছিলো x বুলি ধৰি লৈছিলো, ৰহমানৰ বয়স আমি দুটা পালো, এটা পালো 7 আৰু এটা পালো -3। এতিয়া তোমালোকে মোক কোৱা কেতিয়াবা শুনা পাইছানে যে মানুহৰ বয়স -3 বছৰ থাকে, শুনিছা যে অমুকৰ বয়স -3 বছৰ, অমুকৰ বয়স -5 বছৰ, নাই শুনা না। সো বয়সটো কেতিয়াও মাইনাস হ'ব নোৱাৰে, সো ইয়াত যেটো মাইনাস আমাৰ ওলাইছে এই মাইনাসটো আমাৰ বাদ দিব লাগিব, তেনেহলে কি লিখিব লাগিব, এটো আমাক বৰ্জন কৰিব লাগিব। কি লিখিবা ইয়াত সাইডত লিখিব লাগিব যে ই অসম্ভৱ, এটো কি অসম্ভৱ, সম্ভৱ নহয় এটো, দিস ইজ ইম্পসিবল, মানুহৰ বয়স কেতিয়াও মাইনাস হ'ব নোৱাৰে, গতিকে পসিবল তেনেহলে কি হ'ব x ৰ মান 7 যেটো আছে, যেটো প্লাস ওলাইছে হেটো হে হ'ব। তেনেহলে লাস্টত কি লিখিব লাগিব যে যেটো আমি ধৰি লৈছিলো হেটোই লাইন লিখিলেই হল। কি ধৰি লৈছিলো আমি যে ৰহমানৰ বৰ্তমান বয়স x বছৰ, x ৰ ঠাইত কি লিখিম এতিয়া 7 বছৰ। নিৰ্ণয় ৰহমানৰ বৰ্তমান বয়স কিমান বছৰ পালো 7 বছৰ পালো, হয়না। তেনেহলে ৰহমানৰ বৰ্তমান বয়স কিমান পালো আমি 7 বছৰ পালো। এইখিনিয়ে আনসার কমপ্লিট হৈ গল। অঙ্কটো কিমান নাম্বার আছিল, এটো 4 নাম্বার কোশ্চেনটো হৈ গল। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি কোশ্চেন নাম্বার 5 টো আলোচনা কৰিম। সো আজিলৈ ভিডিঅ'টো মানে ভিডিঅ' ভাল লাগিলে লাইক কমেন্ট এন্ড শেয়াৰ কৰিবা, আৰু ভিডিঅ'বোৰ ভাল লাগি থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা, যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে তোমালোকে নটিফিকেশন সবতকে আগত পাব পাৰা। ধন্যবাদ।